ঠিক পাৰ হৈছে সেইটো আন্দোলনৰ দায়িত্ব লোৱা। আজি ভাল লাগিছে এই সজাগতা শিবিৰ পাতি আমাৰ সকলো স্তৰৰ মানুহৰ সজাগতা বস্তুটো তাৰ বিষয়ে আমাৰ গাঁওৰক্ষী বাহিনীৰ মুখ্য জ্যেষ্ঠ লোকসকল আহ্বান কৰিছে। গতিকে মই আজি এই সজাগতা শিবিৰৰ দায়িত্ব চলাই যাবৰ কাৰণে সভাপতি মহোদয়ক প্ৰথমে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। দ্বিতীয়তে আমাৰ CO BDO মহোদয় আৰু ৰূপহী এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি মহোদয় আৰু আজি সজাগতা শিবিৰত উপস্থিত থকা